ৰাজীৱ খতিয়াৰ মৃত্যুৰ পাছত বিতৰ্ক হোৱাটো খুব বেয়া হৈছে। ভিউজৰ আশাতে মানুহে সাধাৰণ কথাতে বিতৰ্ক কৰে। ৰাজীৱ খতিয়া এটা উদ্দেশ্যলৈ কাম কৰি গ'ল। তেওঁ কেতিয়াও প্ৰচাৰ নিবিচাৰিলে। ৰাজীৱ খতিয়া সন্দৰ্ভত এই মন্তব্য অভিনেতা ৰবি শৰ্মাৰ। যি সন্মান তেওঁ মৃত্যুৰ পাছত পাইছে সেয়া আগতেই পাব লাগিছিল। আগতেই তেখেতে সন্মান পোৱা হ'লে সুখী হৈ গ'লহেঁতেন। যোৰহাটৰ এক অনুষ্ঠানতে মন্তব্য অভিনেতাগৰাকীৰ। আহি থকা একাধিক নতুন ছবিৰ কথাও ক'লে অভিনেতা ৰবি শৰ্মাই। সব বিতৰ্কটো এনেকুৱা এটা বস্তু আজিকালি যে আপুনি ইনষ্টাগ্ৰামলৈ গ'লে আপুনি ভিডিঅ'টো চোৱা মাত্ৰকে এটা ভিউ গুচি যায়। গতিকে বিতৰ্ক সৃষ্টি কৰা মানুহে ভিউটোৰ কাৰণেই কৰে কামবিলাক। কিন্তু মই ভাবোঁ যে এইটো উচিত নহয়, অনুচিত কাম। কাৰণ কিয় আজি আমাৰ অসমবাসীৰ বাবে এটা বৰ দুখৰ বাতৰি যে ৰাজীৱ খতিয়াৰ দৰে এজন গণশিল্পী আমাৰ মাজৰ পৰা হেৰাই গ'ল। মই গভীৰ শোক প্ৰকাশ কৰিছোঁ এই ক্ষেত্ৰত। তেওঁৰ পৰিয়ালবৰ্গলৈ মই মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু ক'ৰবাত গোটেই অসমবাসী ৰাইজৰ লগতেই আমি আটাইবোৰ মানুহ যাৰ দায়িত্ব আছিলে, আমি ক'ৰবাত তেওঁক চিনি পোৱাত আমি এটা অভাৱ অনুভৱ কৰিছোঁ যে ময়ো তেওঁৰ বিষয়ে খুব কম জানো। কিন্তু তাৰ আঁৰৰ কাহিনীটো এইটো যে তেওঁ এজন গণশিল্পী হিচাপে তেওঁ এটা উদ্দেশ্যলৈ কাম কৰি গ'ল। তেওঁ কোনোদিন তেওঁ প্ৰচাৰ বিমুখ মানুহ। তেওঁ জাতিটোৰ গাথা ব্যথা গায়, তেওঁ জাতিটোৰ কথা কয়, ভাষা সংৰক্ষণৰ কথা কয়, অপসংস্কৃতিৰ বিপক্ষে মাত মাতে। এতিয়া তেখেত ঢুকাই যোৱাৰ পাছতে মোৰ মনত পৰিছে যে এদিন তেওঁ এটা চাইছিলোঁ যে তেওঁ মাক দেউতাকক মামা পাপা মাতিলে বেয়া পায়। তেওঁ কৈছিল যে আমাৰ মা দেউতা বা আই পিতাই শব্দবোৰ কিমান ধুনীয়া। গতিকে তেনেকুৱা এজন চিন্তাধাৰাৰ মানুহ, এজন অসমীয়া আমাৰ মাজৰ পৰা হেৰুৱাই মই আজি মৰ্মাহত হৈছোঁ। আৰু ক'ৰবাত অন্তৰৰ ভিতৰত কিন্তু ময়ো নিজকে দুখী পাইছোঁ যে ময়ো তেওঁৰ বিষয়ে বৰ বিশেষ নাজানিলোঁ। আৰু যিটো সন্মান তেওঁ আজি বা যিটো মৰম বা যিটো স্বীকৃতি তেওঁ মৃত্যুৰ পাছত পাইছে, হয়তো এজন শিল্পীয়ে তেওঁ জীৱনকালত পাই গ'লে হয়তো তেওঁ সেই সন্তুষ্টিলৈ মৰিব পাৰিলে হয় যে তেওঁ কৰা কামবিলাকৰ এটা সুফল তেওঁ পাই গ'ল, বা তেওঁ যিটো উদ্দেশ্যেৰে আৰম্ভ কৰিছিল যে সকলোৱে যাতে তেওঁৰ যিবোৰ বাৰ্তা তেওঁ দিব বিচাৰিছিলে অসমবাসী ৰাইজক, সেই বাৰ্তাবিলাক যেন গৈছে মানুহলৈ, এনেকুৱা এটা কথা অনুভৱ কৰি যোৱা হ'লে হয়তো তেওঁ আৰু অলপমান সুখী হ'ল হৈ যোৱাৰ আগমুহূৰ্তত। আৰু আকস্মিতে এনেকুৱা এটা ইমান কম বয়সত এজন শিল্পী হেৰুৱাই দিয়াটো অসমৰ বাবে যিয়ে কাম কৰি আছিলে, মই ভাবোঁ আমাৰ কাৰণে এটা বিৰাট ডাঙৰ লছ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।